তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মই এতিয়া ওলালোঁ বজাৰলৈ যাবলৈ। তো প্ৰথম মই মহাহঁতৰ ঘৰত যাম, মহাও যাব মোৰ লগত বজাৰলৈ। আৰু এইফালে এতিয়া মই আহি আছোঁ মহাহঁতৰ ঘৰলৈ। এইটোৱে হৈছে মহাহঁতৰ ঘৰ। আৰু এইফালে এতিয়া মহাহঁতৰ ঘৰত মহা আছে বা নাই গমটো লৈ লওঁ। আৰু মহা ভিতৰতে আছে, ময়ো অলপ বহি ল'লোঁ তো ফেনৰ বতাহত। আৰু এইফালে এতিয়া মহা ওলাই আছে মোৰ লগত যাবলৈ বজাৰলৈ। আৰু এতিয়া আমি ওলাই কৰি হৈ গ'ল, এতিয়া যাম বজাৰলৈ। আৰু এইফালে মহাও ঘৰত তলা মাৰি আছে, তলা মাৰি যাব কাৰণ মহা অকলশৰীয়া হয়, ঘৰত কোনো নাই। আৰু এইফালে এতিয়া আমি গৈ আছোঁ বজাৰলৈ বুলি। আৰু এইফালে আহি অলপ ৰখি ল'লোঁ দোকানতে, আজি ৰ'দটো বেছি কাঢ়া কাৰণে। আৰু এতিয়া আমি গাড়ীৰ কাৰণে ৰখি আছোঁ ৰাস্তাত। আৰু গাড়ীৰ পৰালৈ বজাৰলৈ যাম। তো এইটোৱে মেইন ৰাস্তাটো, আমাৰ ঘৰৰ ওচৰৰ ৰাস্তা। আৰু এতিয়া আমি আহি পালোঁ বজাৰ। আৰু এইফালে দেখিছে খাচী কাটি আছে। আৰু এইফালে এতিয়া মহা পূৰা গৈ আছে আগে আগে। আৰু ইয়াৰ পৰা মুৰ্গী মহল, হাঁহ মহলটো ষ্টাৰ্ট হয়। তো আমি হাঁহ অলপ কিনিম আজি, তো সেইকাৰণে মুৰ্গী বজাৰলৈ আহিলোঁ। আৰু এইফালে দেখিছে এইখনে হৈছে মুৰ্গী মহলটো। ইয়াতে হাঁহ মুৰ্গী সকলো পাইকাৰী দামতো পোৱা যায়, খুচুৰা ৰেটতো পোৱা যায়। আৰু এইফালে হাঁহ চাহ পেকিং কৰি থকা হৈছে। তো আৰু এইফালে ময়ো আহিলোঁ দেখিছে বজাৰলৈ হাঁহ কিনিবলৈ। আৰু এইফালে হাঁহ কিনিবৰ কাৰণে হাঁহ চাই আছোঁ, ভাল হাঁহ। তো এয়া দেখিছে, এয়া কেম্বেল হাঁহ। আৰু এই কেম্বেল হাঁহটো কণী প্ৰডাকশ্যনৰ কাৰণে ভাল, কাৰণ ময়ো কণী প্ৰডাকশ্যনৰ কাৰণে কেম্বেল হাঁহ অলপ নিবলৈ আহিলোঁ। তো মাইকী হাঁহ অলপ লৈ যাম, 50-60 পিচমান। আৰু এতিয়া আমি অলপ বজাৰ কৰিব লগা আছে, বজাৰ অলপ কৰি ল'লোঁ। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট টাইম ব্লগত। বাই বাই।